নমস্কাৰ শুভ সন্ধিয়া আমাৰ পৰিয়ালৰ সকলো সদস্যলৈকে এয়া দেখিছেনে অলপ শুকান জলকীয়া লৈছোঁ যিহেতু মোৰ যিটো চিলি ফ্লেক্স আছিল বনাই লওঁ মই সেইখিনি শেষ হৈ গ'ল আজি পুনৰ মই বনাবলৈ লৈছোঁ মই অলপমান এনেকৈয়ে মানে গৰম কৰি লওঁ দেই জলকীয়াখিনি আপোনালোকে ধুনীয়াকৈ ধুই চাফা কৰি ল'ব আৰু নুধুলেও আপোনালোকে ভাল শুকান কাপোৰ এখনে চাফাকৈ মোহাৰি ৰাখিব আৰু জলকীয়াখিনি সেয়া গৰম কৰি ল'লোঁ তাৰ লগতে গৰম মছলাখিনিও শেষ হৈছিলে আৰু এয়া মই ইয়াত মাত্ৰ ডালচেনি লং আৰু ইলাচি দি পেলাই এইটো গুড়ি আজি এনেকৈয়ে কৰি ৰাখিম আজি খুব ধুনীয়া এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আৰু এয়া কেঁচা মটৰ গৰম মছলাখিনি লাগিব শুকান জলকীয়া নহৰু পিঁয়াজ আৰু বিলাহী গোটেইখিনি এনেধৰণে গোটাই লৈছোঁ আপোনালোকৰ আগত ধুনীয়াকৈ দেখাই দিছোঁ আচলতে কি লৈছোঁ আৰু 2024 চনৰ আজি হৈছে শেষৰটো দেওবাৰ সেই ভাবিলোঁ দুপৰীয়া সাজততো আমি নামঘৰতে খালোঁ যিহেতু আমাৰ আজি 29 ডিচেম্বৰ আজি আমাৰ নামঘৰত দিহানাম প্ৰতিযোগিতা আছিলে তালৈ গ'লোঁ আৰু আহি পেলাই এতিয়া গধূলি এয়া দিনততো তাতে খালোঁ নিৰামিষ এসাঁজ খুব ভাল লাগিলে আৰু এয়া মই জলকীয়া গুড়ি কৰি ল'লোঁ লগতে এইখিনি মই গৰম মছলাখিনিও গুড়ি কৰি ল'লোঁ এইখিনিও আপোনালোকক দেখুৱাইছোঁ মই এনেকৈ গুড়ি কৰি টেমাত ভৰাই ৰাখিম তাৰপিছতে আজি যিহেতু 2024 চনৰ শেষৰটো দেওবাৰ দিনত তেনেকৈয়ে গ'ল ৰাতি সাঁজ ভাবিলোঁ ধুনীয়াকৈ বনাওঁ আৰু এয়া অকণমান কমলা বাকলি মই এনেকৈ মানে কমলা বাকলি শুকুৱাই পেলাই ৰ'দত মানে শুকুৱাই লওঁ কৰি পেলাইতো গুড়ি কৰি ৰাখিম বুলি পেলাই থৈ লৈছোঁ যিহেতু ভালকৈ শুকোৱা নাই সেইকাৰণে মই অকণমান গৰম কৰি লৈছোঁ গৰম কৰি এইখিনিও গুড়ি কৰি ৰাখিম কেতিয়া কেনেকৈ ক'ত ব্যৱহাৰ কৰিম সেইখিনি আপোনালোকক জনাই যাম লগতে দেখুৱাই দিম আৰু এইফালে মিঠাতেল ল'লোঁ মিঠাতেল লৈ লৈছোঁ খুব ধুনীয়া এটা মাংসৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এয়া তেলতে মই আধা চামুচতকৈ কম জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু লগতে দুটা ডাঙৰ চাইজৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ আজি মাংসৰ ৰেচিপিটো আপোনালোকক এইকাৰণে কৈছোঁ যে এটা খুব মানে ভাল এটা সুন্দৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিছোঁ যিটো নেকি আপোনালোকে হয়তো এনেকৈ খোৱা নাই আৰু এয়া নিমখ দিলোঁ যদি খোৱা নাই আজি এই যে বছৰৰ শেষৰটো দেওবাৰত মই বনাই এইকাৰণে আজি আপোনালোকলৈ মই পঠিয়াইছোঁ নতুন বছৰত আপোনালোকে এনেধৰণে বনাই খাব পাৰিব বুলি এয়া এতিয়া অকণমান চেনি ব্যৱহাৰ কৰিছোঁ দেই আৰু এয়া কাৰণ মাংসত অকণমান চেনি মই ব্যৱহাৰ কৰোঁৱেই সেয়া লাগিলে মাংস পিঁয়াজ ভাজোতেই হওক বা মাংস বনাই হোৱাৰ পিছত হ'লেও মই ব্যৱহাৰ কৰোঁ আৰু ইয়াতে মই দুটা বিলাহী যিহেতু অলপ আধা পকা বিলাহী আৰু নহৰুখিনি মিক্সিত পেষ্ট কৰি লৈছিলোঁ এইখিনি এতিয়া দি পেলাই ধুনীয়াকৈ মানে আমি ভাজিব লাগিব দেই মিশ্ৰণখিনি কাৰণ বিলাহী দিয়া আছে যিহেতু সেইকাৰণে যিমান পাৰে সিমান এতিয়া কম জুইত এইখিনি ভাজিব লাগিব ভাজিম আৰু লগতে কি ইয়াত ব্যৱহাৰ কৰোঁ সেইখিনিও আপোনালোকক দেখুৱাই যাম এই বছৰটো আপোনালোকৰ 2024 চনটো কেনেকৈ পাৰ হ'ল সেইখিনি জনাব আৰু আজি বছৰৰ শেষৰটো দেওবাৰ বুলি হয়তো চাগে বহুতে পিকনিক গৈছে আমি নাই যোৱা আৰু যিসকলে পিকনিক গৈছে তেওঁলোকৰ ভিডিঅ' নিশ্চয় চাবলৈ পাম যিসকলে ঘৰতে বনাই খাইছে মোৰ নিচিনাকৈ তেওঁলোকে কি স্পেচিয়েল বনাইছে সেইখিনিও নিশ্চয় চাবলৈ পাম আৰু এয়া হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু লগত এয়া হালধিখিনি মই ব্যৱহাৰ কৰিলোঁ মই পুনৰ আপোনালোকক আজি মোৰ চামুচ পাত দেখুৱাবলৈ লৈছোঁ দেই মই কোন পাত চামুচেৰে মই মছলা ব্যৱহাৰ কৰোঁ আৰু এই পাত দেখিছে নহয় এই পাতে চামুচ আধা চামুচ হয়তো সম্পূৰ্ণ আধা চামুচো নধৰে এয়া মই মিট মছলা ব্যৱহাৰ কৰিছোঁ মই ইয়াত মিট মছলা গুড়ি ব্যৱহাৰ কৰিছোঁ যিহেতু চপ ধনিয়া আৰু জিৰা এই তিনিওটা মই গুড়ি একেলগে কৰি ৰাখিছোঁ এই চামুচ পাতেৰে মই এতিয়া 1.5 চামুচ ইয়াতে মই
যিটো ধনিয়া গুড়ি জিৰা আৰু চব একেলগে পিচি ৰাখিছিলোঁ লগতে তেজপাতো দি ৰাখিছিলোঁ এইখিনি ইয়াতে দি দিলোঁ দি এতিয়া কিন্তু এই মছলাখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব চাব যাতে তলত লাগি নধৰে যদি তলত লাগি ধৰে আমাৰ মাংসখিনি খাবলৈ বেয়া হ'ব আৰু মই যিটো বাটিত মানে মিক্সাৰ গ্ৰাইণ্ডাৰ বাটিত মই এই হেৰিয়ত পিচি লৈছিলোঁ বিলাহী আৰু নহৰু তাৰে এয়া তাতে অকণমান পানী দি পেলাই এইখিনি কৰি ল'লোঁ আৰু এয়া দেখিছেনে তেলটো বিৰিঙি আহিছে আৰু এইখিনিতে মই স্বপ্নাই আপোনালোক সকলোকে মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু বছৰৰ শেষত খুব ধুনীয়া এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু নিশ্চয় আপোনালোকে নতুন বছৰত এই ৰেচিপিটো বনাই খাব বুলি আশা কৰিলোঁ আৰু এয়া তেলখিনি মানে উঠি আহিলে ওপৰলৈ আৰু এতিয়া আমি মাংসখিনি দি দিম আৰু নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে নহয় জানো ভালে থাকক হাঁহি থাকক আৰু আনকো হহুৱাই থাকক আশীৰ্বাদ আমাৰ কাৰণেও কৰিব আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে খুবেই প্ৰয়োজন আৰু এতিয়া খুব ধুনীয়াকৈ আমি মাংসখিনি ভজাৰ ওপৰতে কথা স্পেচিয়েল মাংসৰ ৰেচিপি একদম ইউনিক এটা আনকমন ৰেচিপি আজি শেষলৈকে ভিডিঅ'টো চাব কি কাৰণে আনকমন আৰু ইউনিক বুলি কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেই গম পাব এটা বিশেষ বস্তু আজি মাংসৰ ৰেচিপিটোত আপোনালোকে পাব আৰু যিসকলে এনেকৈ খোৱা নাই এই বিশেষ বস্তুবিধ দি মই ইতিমধ্যে আগতে আপোনালোকক দেখুৱালৈ বিশেষ বস্তুবিধ হ'লেও এতিয়া বিশেষ বস্তু বুলিয়ে কৈছোঁ যিসকলে বুজি পোৱা নাই তেওঁলোকে ভিডিঅ'টো শেষ পৰ্যায়লৈকে চাব আৰু সম্পূৰ্ণ ভিডিঅ'বিলাক চালেহে আপোনালোকে গম পাব আলু দিলোঁ আলু দি পেলাই এইখিনি খুব ধুনীয়াকৈ আমি ভাজি ল'লোঁ আৰু নতুন বছৰৰ পিকনিক খাবলৈ কোন কেনেকৈ ক'ত যায় জনাব আমি এতিয়ালৈকে যোৱা প্লেন নাই এওঁলোকৰ লগৰ কেইজনমানে উলিয়াইছে তথাপিতো চাওঁ মই কি কৰোঁ 1 তাৰিখে বিশেষ এটা কামৰ কাৰণে এফালে যাম বুলি মনত ভাবিছোঁ যদিহে যোৱা হয় ভিডিঅ' দিম নহ'লে দুদিনমান হয়তো পিছত তেনেকুৱা হ'ব পাৰে আৰু এয়া এতিয়া মাংসখিনি মই ভাজি আছোঁ মাংসৰ পৰা দেখিছে নহয় পানী বইলাৰ পৰা যিহেতু পানী ওলায় আৰু এয়া এতিয়া মই যিখিনি যে জলকীয়া মই শুকান জলকীয়া মই যিটো চিলি ফ্লেক্স ঘৰত বনাই ৰাখোঁ তাৰে এয়া আধা চামুচ দি দিলোঁ সম্পূৰ্ণ 1 চামুচ দিয়া নাই আধা চামুচ ব্যৱহাৰ কৰিছোঁ আৰু কেতিয়া মই কোনটো বস্তু ব্যৱহাৰ কৰি গৈছোঁ সেইখিনি আপোনালোকক দেখুৱাই গৈছোঁ আৰু মই কৈ গৈছোঁ আৰু এনেকৈয়ে আমাৰ আচলতে মোৰ কিন্তু মাংস বনাওঁতে সময় লাগে দেই সেয়ে হয়তো খাবলৈ ভাল হয় নিজে প্ৰশংসা কৰিছোঁ নিজৰ আৰু এক কেঁচা মটৰ আৰু এবিধ আপোনালোকক দেখুৱাই দিলোঁ এয়া কেঁচা মটৰ মই এনেকৈ মাংসত ব্যৱহাৰ কৰিছোঁ আৰু কেঁচা মটৰ দি পেলাই মই আগতেও আপোনালোকলৈ ৰেচিপি আগবঢ়াইছোঁ আজিও আপোনালোকলৈ আগবঢ়াই দিছোঁ ইয়াত এটা স্পেচিয়েল বস্তু পৰিব যিটো নেকি একেবাৰে শেষত আৰু আজিৰ দিনৰ ভাত সাজ আপোনালোকে কেনেকৈ খালে ক'ত খালে ঘৰতে বনাই খালে নে পিকনিক গৈ পেলাই খালে কমেণ্ট বক্সত জনাব আৰু এইখিনিতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এয়া গৰম মছলা আধা চামুচ ব্যৱহাৰ কৰিছোঁ যিটো মই অলপ আগতে বনাইছিলোঁ আপোনালোকক দেখুৱাই দিছিলোঁ আৰু লগতে যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ বহুত বেছি মন পচন্দৰ হয় তেতিয়া আপোনাৰ পৰিয়ালবৰ্গৰ লগতে তথা আপোনাৰ বন্ধুবৰ্গৰ লগতো মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিৰ এই ৰেচিপিটো চাই বিশেষকৈ কেনেকুৱা লাগিছে সেইটো আপোনালোকে জনাব বুলি মই বহুত আশাবাদী আৰু মাংসৰ ৰং ধুনীয়া এটা ৰং ওলাইছে এনেধৰণে মাংস খাই কোনে ভাল পায় মোৰ নিচিনাকৈ জনাব কিন্তু দেই এয়া মই কিন্তু মাংস মই নিজ হাতে বনাই খায়ে ভাল পাওঁ দেই এইটো কিন্তু সঁচা কথা ক'বই লাগিব আৰু মোৰ মানুহজনে মোৰ ল'ৰাটোৱে মই যেনেকৈ বনাই দিলে খাই খুব ভাল পায় অকণমান পানী দিলোঁ কাৰণ পানী দিছোঁ এয়া শেষৰ বস্তুটো যে কৈছিলোঁ কমলা বাকলি গুড়ি কমলা বাকলিকণ যে মই প্ৰথমতে দেখুৱাইছিলোঁ গৰম কৰি লোৱা সেই কমলা বাকলি গুড়ি গৰম কৰি খুন্দনাত খুন্দি এয়া 1 চামুচ
কমলা গুড়ি ব্যৱহাৰ কৰিছোঁ, কমলা বাকলিৰ গুড়ি। আজি মোৰ মাংসৰ স্পেচিয়েল মছলা বুলি ক'ব লাগিব। যদি আপোনালোকে কমলা বাকলিৰ শুকুৱাই বাকলিৰ গুড়িটোৰ যদি আপোনালোকে ব্যৱহাৰ কৰি মাংস খোৱা নাই বনাই খাব, মোক গোটেই ঘৰটো ইমান ধুনীয়া গোন্ধাইছে কি ক'ম আপোনালোকক। যদি পাৰে আপোনালোকে বনাই খাওক। কমলাৰ ছিজন, কমলা আনি বাকলি পেলাই নিদিব, শুকুৱাই ৰাখিব মোৰ নিচিনাকৈ। মই শুকুৱাই থৈছোঁ আজি, সেইখিনি মই বাকীখিনি আজি শুকুৱাৰ লগে লগে মই মিক্সিত গুড়ি কৰি টেমাত ৰাখি দিম। এই ধৰণে বনাই খাব। মোৰ স্পেচিয়েল আজি চিকেন কাৰীৰ ৰেচিপিৰ মছলাটো একদম স্পেচিয়েল মছলাটোৱেই হ'ল মানে কমলা বাকলিৰ গুড়িটো। আৰু বিশেষ কি বুলিনো ক'ম ভাবি পোৱা নাই, সেই বুলিয়ে কৈছোঁ। আৰু কমলাৰ কিন্তু বাকলিটো হ'ব লাগিব, কমলা বাকলি শুকুৱাই তাৰ গুড়িটো। আৰু এয়া মাংসৰ কালাৰ দেখি আপোনালোকে ধৰিব নিশ্চয় পাৰিছে কিমান ভাল হৈছে খাবলৈ, নহয়নে? খাওঁ খাওঁ লাগিছেনে নাই? আৰু এটা কথা এইখিনিতে, আগন্তুক নতুন বছৰৰ বহু বহু শুভকামনা আপোনালোকলৈ। 2025 চনটো আপোনালোকৰ 2024 চনতকৈও বহুত বহুত বেছি ভাল হওক। শুভ নৱবৰ্ষৰ আগতীয়াকৈ মোৰ ফালৰ পৰা 2025। আপোনালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু পুৰণা বছৰটো শেষৰ দিনটো কোনে কেনেকৈ পালন কৰে, কেনেকৈ বিদায় দিয়ে জনাব। নতুন বছৰক কোনে কেনেকৈ আঁকোৱালি লয় তাকো কিন্তু জনাব বুলি আশা ৰাখিলোঁ। আৰু এই নতুন বছৰতেই হওক বা আপোনাৰ এটা দিন আছে আৰু মাজত পুৰণা বছৰটো আমাৰ 2024 চনটো চলিত বৰ্ষক বিদায় দিবলৈ, সেই দিনটোত হ'লেও আপোনালোকে এই মাংসৰ ৰেচিপিটো আপোনালোকে বনাই খাই চাব বুলি আশা কৰিলোঁ। পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।